Hello my dear friends, welcome back to my YouTube channel Studyol. 2024 হবলগা থার্ড গ্রেড আৰু ফোর্থ গ্রেড এক্সামৰ কাৰণে মই নিয়মিতভাৱে এইটো চেনেলৰ যোগেদি ভিডিও দি আছো গতিকে আটাইবোৰ ভিডিও চাব আৰু আজি এইটো ভিডিওত আমি আলোচনা কৰিম 30টা অতি গুৰুত্বপূৰ্ণ জিকে যিবোৰ বহুতে ইম্পৰ্টেন্ট হয় গতিকে ভিডিওটি সম্পূৰ্ণ চাব হেকলৈকে চাব ভাল লাগিলে লাইক শেয়াৰ আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অলক পলম নকৰি ভিডিওটি আৰম্ভ কৰো The first question is What is the new name of Rashtrapati Bhavan's Mughal Garden? Rashtrapati Bhavanor Mughal Gardener নতুন নাম কি ৰখা হৈছে ইয়াতে চাৰিটা অপচন আছে আৰু শুদ্ধ অপচনটো হ'ব অমৃত উদ্যান অপচন বি ইজ the correct option Let's move to the next question The next question is What was the ancient name of Kasar Kasarৰ প্ৰাচীন নাম কি আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি হিডিম্বা হিডিম্বা আসলে কি কাছাৰৰ পুৰণি নাম 3 নম্বৰ প্ৰশ্নটো চাও Who was the first chairman of Rajya Sabha ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অপচন কেইটাৰ ভিতৰত ডি অপচনটো শুদ্ধ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ৰাজ্যসভাৰ প্ৰথম গৰাকী অধ্যক্ষ 4 নম্বৰ প্ৰশ্নটো চাও Where is the Indian Food Research Institute located ভাৰতীয় খাদ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি মাইসৰত কি আছে ভাৰতীয় খাদ্য গৱেষণা প্ৰতিষ্ঠান আছে 5th নম্বৰ কোৱেশ্চন চাও Which is called the city of seven hills সাত পাহাৰৰ চহৰ বুলি কাক কোৱা হয় ইয়াতে শুদ্ধ অপচনটো হ'ব অপচন এ ৰুম দেশক কি বুলি জনা যায় সাত পাহাৰৰ চহৰ বুলি জনা যায় 6 নম্বৰ কোৱেশ্চন Which is the highest lake of India ভাৰতৰ সৰ্বোচ্চ হ্ৰদ কোনটো ইয়াৰে শুদ্ধ অপচনটো হ'ব চাৰিটাৰ ভিতৰত অপচন এ সলামু লেক যেটো আছে হেটো হ'ব ভাৰতৰ সৰ্বোচ্চ হ্ৰদ 7 নম্বৰ প্ৰশ্ন The Loktok Lake is located in which state of India Loktok হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হৈ যোৱা পৰীক্ষাবোৰতো এইটো প্ৰশ্ন বহুতবাৰ আহিছে ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন বি মণিপুৰত কি আছে Loktok Lake আছে আৰু এটো কি হয় ফ্লোটিং লেক হয় এই লেকটোত মণিপুৰৰ Loktok Lakeত এটা কি আছে নেশনেল পাৰ্ক আছে আপোনালোকে সেই নেশনেল পাৰ্কৰ নামটো কমেন্ট কৰি জনাব 8 নম্বৰ প্ৰশ্নটো চাও Who founded the Banaras Hindu University Banaras Hindu বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল কোনে কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি মদন মোহন মালভিয়া তেখেতে কি কৰিছিল বানাৰস হিন্দু বিশ্ববিদ্যালয়টো প্ৰতিষ্ঠা কৰিছিল 9 নম্বৰ প্ৰশ্ন Who among the following is known as দেশবন্ধু নিম্নলিখিত কোনজনক দেশবন্ধু বুলি জনা যায় ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন সি চিত্তৰঞ্জন দাস তেখেতক কি বুলি জনা যায় দেশবন্ধু বুলি জনা যায় 10 নম্বৰ প্ৰশ্নটো চাও Who is the author of মেঘদূত বহুত ফেমাস বুক হয় এটো মেঘদূতৰ লেখক কোন অপচনটো হ'ব শুদ্ধ অপচনটো হ'ব অপচন ডি কালিদাসে কি লিখিছিল মেঘদূত নামৰ বিখ্যাত গ্ৰন্থখন লিখিছিল 11 নম্বৰ প্ৰশ্ন Which is the largest peninsular river in India ভাৰতৰ আটাইতকৈ ডাঙৰ উপদ্বীপীয় নদী কোনখন হয় ইয়াতে চাৰিটা অপচন আছে আৰু শুদ্ধ অপচনটো হ'ব অপচন বি গোদাবৰীটো কি হয় ভাৰতৰ আটাইতকৈ ডাঙৰ উপদ্বীপীয় নদী 12 নম্বৰ কোৱেশ্চন Who was the first Indian woman to climb Mount Everest আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি বসিন্দ্ৰী পাল তেখেত আছিল ভাৰতৰ প্ৰথম গৰাকী মহিলা যিজনে কি কৰিছিল মাউন্ট এভাৰেষ্ট আৰোহণ কৰিছিল 13 নম্বৰ প্ৰশ্ন Which country is the largest producer of silk কোনখন দেশ ৰেশমৰ সৰ্ববৃহৎ উৎপাদক largest producer of silk হয় শুদ্ধ অপচনটো হ'ব অপচন বি চাইনা কি কৰে আটাইতকৈ বেছি পৰিমাণৰ silk production কৰে 14 নম্বৰ প্ৰশ্ন The first king of the Kush dynasty was Kush ৰাজবংশৰ প্ৰথম ৰজাজন আছিল ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন বি বিশ্বসিংহ তেখেত আছিল কুশ ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আৰু প্ৰথমজন ৰজা 15 নম্বৰ কোৱেশ্চন Who is the guardian of fundamental rights enumerated in the constitution সংবিধানত উল্লেখ কৰা মৌলিক অধিকাৰৰ সংৰক্ষক কোন
কোনে সংৰক্ষণ কৰিব শুদ্ধ অপচনটো হ'ব উচ্চ ন্যায়ালয় বা সুপ্ৰিম কোৰ্টে কি কৰে আমাৰ যিবোৰ মৌলিক অধিকাৰ আছে সেইবোৰক প্ৰটেকশ্যন দিয়ে বা সংৰক্ষণ কৰে 16 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট পিক অফ আৰাৱলী মাউণ্টেইন ৰেঞ্জ আৰাৱলী মাউণ্টেইন ৰেঞ্জ ওল্ডৰ ভিতৰত আটাইতকৈ ওল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ হয় মনত ৰাখিব আৰু এই আৰাৱলী মাউণ্টেইন ৰেঞ্জত থকা হাইয়েষ্ট পিকটোৰ নাম কি প্ৰশ্ন হৈছে সেইটো আৰু শুদ্ধ অপচনটো অপচন এ গুৰু শিখৰ হৈছে আৰাৱলী মাউণ্টেইন ৰেঞ্জৰ আটাইতকৈ ওখ শৃংগ সৰ্বোচ্চ শৃংগ 17 নম্বৰ প্ৰশ্ন এলিফেণ্ট ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ নেশ্যনেল পাৰ্ক হস্তি মহোৎসৱ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত হাতীৰ যিটো মহোৎসৱ হয় এইটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে হয় গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 18 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য কমতা কিংডম কমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিলে ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন সি সন্ধ্যা ৰজা আছিলে কি কমতা কিংডমৰ প্ৰথমজন ৰুলাৰ বা শাসক 19 নম্বৰ প্ৰশ্ন হুইচ ইজ দ্য লাৰ্জেষ্ট পোৰ্ট ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ বন্দৰ কোনটো ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি চাংঘাই চাইনাৰ যিটো চাংঘাই আছে চাংঘাই পোৰ্ট সেইটো হয় পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট পোৰ্ট আৰু চাংঘাই নামৰ অজয় দেৱগনৰ এটা মুভিও আছে এইটো আপোনালোকে চালে ভালকৈ গম পাব 20 নম্বৰ প্ৰশ্ন হুইচ কাণ্ট্ৰি হেজ দ্য ড্ৰাইয়েষ্ট প্লেচ অন আৰ্থ পৃথিৱীৰ আটাইতকৈ শুষ্ক স্থান কোনখন দেশত আছে ইয়াৰ শুদ্ধ অপচনটো হ'ব পৃথিৱীৰ আটাইতকৈ শুকান ঠাইটো আছে চিলি দেশত গতিকে শুদ্ধ অপচনটো হ'ব অপচন চি চিলি 21 নম্বৰ প্ৰশ্নটো চাওঁ হুইচ ৰিভাৰ ক্ৰছেছ দ্য ইকুৱেটৰ টুৱাইছ কোনখন নদীয়ে দুবাৰ বিষুৱ ৰেখা অতিক্ৰম কৰে শুদ্ধ অপচনটো হ'ব অপচন এ কংগো নদীয়ে কি কৰে বিষুৱ ৰেখাটো দুবাৰকৈ অতিক্ৰম কৰে 22 নম্বৰ প্ৰশ্ন When is the National Day of Peace celebrated annually? আন্তৰ্জাতিক শান্তি দিৱস বছৰি কেতিয়া উদযাপন কৰা হয় আন্তৰ্জাতিক শান্তি দিৱস কেতিয়া উদযাপন কৰা হয় 21 সেপ্টেম্বৰ গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি 21 সেপ্টেম্বৰ 23 কুৱেশ্যনটো চাওঁ Where will the 38th National Games 2024 be organized? 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া 2024 ক'ত আয়োজন কৰা হ'ব শুদ্ধ অপচনটো হ'ব অপচন সি উত্তৰাখণ্ডত কি কৰা হ'ব 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া 2024টো আয়োজন কৰা হ'ব 24 নম্বৰ কুৱেশ্যন হুইচ ইজ দ্য অনলি নেচাৰেল ছেটেলাইট অফ আৰ্থ পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ কোনটো ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি চন্দ্ৰ বা মুন হ'ব এইটো ইংলিছ অপচনটো অলপ স্পেলিং মিষ্টেক হৈছে গতিকে শুদ্ধ অপচনটো হ'ব চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটো হৈছে চন্দ্ৰ মুন মনত ৰাখিব 25 নম্বৰ প্ৰশ্ন হুইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট গ্লেণ্ড অফ দ্য হিউমেন বডি মানৱ শৰীৰৰ আটাইতকৈ দ্বিতীয় সৰ্ববৃহৎ গ্ৰন্থি কোনটো মানৱ শৰীৰৰ দ্বিতীয় সৰ্ববৃহৎ গ্ৰন্থিটো হ'ল পেনক্ৰিয়াছ বা অগ্নাশয় মনত ৰাখিব আৰু পেনক্ৰিয়াছে কি হৰমন নিঃসৰণ কৰে ইনচুলিন হৰমন নিঃসৰণ কৰে মনত ৰাখিব আৰু মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল লিভাৰ যকৃত হয় আৰু ছেকেণ্ড লাৰ্জেষ্টটো হ'ল পেনক্ৰিয়াছ মনত ৰাখিব 26 নম্বৰ কুৱেশ্যন হু ইজ কল্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান ইকনমিক ৰিফৰ্ম ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ জনক বুলি কাক কোৱা হয় ইয়াৰে শুদ্ধ অপচনটো অপচন বি নৰসিংহ ৰাও তেখেতক কি বুলি জনা যায় ফাদাৰ অফ ইণ্ডিয়ান ইকনমিক ৰিফৰ্ম 27 নম্বৰ কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ উইদাউট ডেল্টা ইন ইণ্ডিয়া ভাৰতৰ বদ্বীপবিহীন বৃহত্তম নদীদ্বীপ কোনটো বদ্বীপবিহীন বুলি কৈছে গতিকে শুদ্ধ অপচনটো হ'ব অপচন এ নৰ্মদাটোৱে কি হয় ভাৰতৰ বদ্বীপবিহীন বৃহত্তম নদী হয় উইদাউট ডেল্টা 28 নম্বৰ কুৱেশ্যন হুইচ ইজ দ্য অল্ডেষ্ট কোলফিল্ড ইন আছাম অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনখন হয় অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰটো হয়
মাকুম গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 29 নম্বৰ কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ওমেন জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ফাতিমা বিবি তেখেতে আছিলে কি ভাৰতৰ সুপ্ৰিম কোৰ্টৰ প্ৰথমগৰাকী মহিলা জাজ 30 নম্বৰ আৰু আজি শেষৰটো প্ৰশ্নটো চাওঁ when was the treaty of এলাহাবাদ signed এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1765 1765 খ্ৰীষ্টাব্দত the treaty of এলাহাবাদ was signed এলাহাবাদ চুক্তিটো স্বাক্ষৰিত হৈছিল গতিকে আজিলৈকে এইখিনি লগ পাম পুনৰ এটা নতুন ভিডিঅ'লৈ ধন্যবাদ